গ'ল আজি হিন্দু মুছলমান কৰা নেতাবিলাক এই ভিডিঅ'টো সেই নেতাবিলাকে চাই লওক যোনে অসমত এনি টাইম হিন্দু মুছলমান কৰি আছিল। আজি জুবিন দাৰ মৃত্যুৰ পিছত আমাক বহুত কথা আমাক শিকাই থৈ গেল যে আমি হিন্দু মুছলমান অসমত যিমান জাতি জনগোষ্ঠী আছে চবেই যে মিলি থাকিব লাগে, এই বস্তুটো আমাক জুবিন দাই শিকাই গেল। জুবিন দাই আমাক যেনেকৈ কৈছিল যে আমাৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। আজি সেই হিচাপে আমি জুবিন দাৰ মৃত্যুৰ দিনাৰ পৰা কমচে কম 5 দিনক লেগিন আমি অল অসমত দেখা পালো যে জুবিন দাৰ কাৰণে চবে সেৱা কৰি আছে, জুবিন দাৰ কাৰণে চবে প্ৰাৰ্থনা কৰি আছে। আৰু আমি চবকে এটাই দেখা পাইছো যে চব অসমীয়া হিচাপত দেখা পাইছো, চব অসমীয়া হিচাপত আমি ওলাই অহা দেখা পাইছো। যিগিলাক নেতা মন্ত্ৰী হিন্দু মুছলমান কৰি আছিলে সেই নেতা মন্ত্ৰীখিনি ভালকে চাইলো। এখানে নহয় জানো জুবিন দাই বিচৰা অসমখন য'ত হিন্দু মুছলমান বড়ো বিহাৰী কছাৰী বেংগলী মাৰোৱাৰী চবে মিলি আছে, য'ত কোনো জাতিৰ ভেদাভেদ নাই। আৰু লাষ্টত মই চৰকাৰলৈ অনুৰোধ জনাইছো যে এনেকেই থাকিব দিয়ক আমাৰ অসমখনক, যাতে জাতিৰ নামত কোনো ধৰ্মৰ নামত ভাগ নকৰে। জুবিন দাৰ মতে আমাৰ অসমখন থাকিব দিয়ক। আৰু যদি আপোনালোকৰ এই কথাখিনিত আপোনালোকে একমত, এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে আমাৰ সেই নেতা মন্ত্ৰীখিনিও দেখা পায় যে অসমখন কেনেকৈ মিলি আছে আৰু ভৱিষ্যতে মিলি থাকিব জুবিন দাৰ মতে। জয় জুবিন দা।